বন্ধুসকল, আপোনাৰো এডজেক্টিভৰ বিচৰাত কিবা অসুবিধা হয় নেকি? যদি হয়, ভয় কৰাৰ কোনো কাৰণ নাই। আজি মই আপোনাৰ বাবে এনে কিছুমান কথা লৈ আহিছোঁ যিবোৰ কথাই আপোনাক এডজেক্টিভৰ বিচাৰি উলিয়াত সহায় কৰিব। চ' আমি এট ফাৰ্ষ্ট এটা কথাই জানিব লাগিব যে এডজেক্টিভে কি কৈ আছে নাইবা এডজেক্টিভ মানে কি। চ' মই ইয়াতে লিখিছোঁ এডজেক্টিভ ইজ এ ৱৰ্ড that describe or qualifies a noun or pronoun. আপুনি সিম্পলি এটা কথাই মনত ৰাখিব যে এডজেক্টিভে ইনফৰমেশ্যন দিয়ে। কাৰ ইনফৰমেশ্যন দিয়ে? নাউন নাইবা প্ৰনাউনৰ ইনফৰমেশ্যন দিয়ে। আৰু এডজেক্টিভে টেল about the quality, quantity, state, shape, size, color and condition of noun. অৰ্থাৎ নাউনৰ শেপ হওক, সাইজ হওক, কালাৰ হওক, কণ্ডিশ্যনে হওক নাইবা কোৱালিটি, কোৱান্টিটি, এই গোটেইবোৰ কথা এডজেক্টিভে ডিছক্ৰাইব কৰে। এতিয়া আমি এডজেক্টিভৰ চিনি পোৱাৰ কাৰণে মই কেইটামান এক্সাম্পল লৈছোঁ। আপুনি এক্সাম্পল কেইটা ভালদৰে লক্ষ্য কৰক, তেতিয়া নিশ্চয় আপুনি বুজি পাব। She is beautiful. She is beautiful. She টো হৈছে pronoun. এই pronounৰ ইনফৰমেশ্যন দিছে, তাই কেনেকুৱা বুলি কৈছে? বিউটিফুল বুলি কৈছে। এই বিউটিফুলটো হৈছে এটা এডজেক্টিভ ৱৰ্ড। আৰু এই বিউটিফুলটোৱে কাৰ কথা কৈছে? ইয়াতে কোৱালিটিৰ কথা কৈছে এই চেণ্টেন্সটোত। এতিয়া আকৌ এটা লৈছোঁ এক্সাম্পল। আপুনি এক্সাম্পল কেইটা ভালদৰে লক্ষ্য কৰিব যে there are some people ইয়াতে সামটো হৈছে এটা এডজেক্টিভ। সামটো এটা এডজেক্টিভ মানে কোৱান্টিটিৰ কথা কৈছে। আপুনি সিম্পলি একদম কম সময়ত এই কথাখিনিয়ে মনত ৰাখিব যে যদি যিকোনো বস্তুৰ বিষয়ে, যিকোনো ঠাইৰ বিষয়ে নাইবা কোনো ব্যক্তিৰ বিষয়ে ভালেই হওক, বেয়াই হওক নাইবা নিউট্ৰেল সমালোচনা কৰে, নাইবা এটা ব্যক্তি, ছাপোজ আপুনি ধৰি লওক সুমান। আৰু এটা এক্সাম্পল লৈছোঁ, আপুনি চাব সুমান ইজ এ গুড বয়। সুমানটো হৈছে এটা নাউন। এই নাউনৰ ইনফৰমেশ্যন দিছে। কেনেকুৱা ইনফৰমেশ্যন? গুড বুলি কৈছে। এই গুডটো হৈছে এটা এডজেক্টিভ। ইণ্টাৰেষ্টিং কথাটো হৈছে এই এডজেক্টিভবোৰ সদায় নাউনৰ আগত ইউজ হয়। এডজেক্টিভবোৰ সদায় নাউনৰ আগত ইউজ হয়। ইয়াতে সুমানৰ কি বুলি কৈছে? গুড বুলি কৈছে। যদি বেয়া বুলিও কয় তেতিয়াও এটা এডজেক্টিভ হ'ব। যদি মানে এইটো কথা আপুনি ভালদৰে লক্ষ্য কৰিব, যিকোনো বস্তুৰ বিষয়ে, প্লেচৰ বিষয়ে বা যিকোনো টপিকৰ বিষয়ে যদি ভাল কমেণ্টে কৰে নাইবা বেয়া কমেণ্ট কৰে, অৰ্থাৎ এই কমেণ্ট কৰাওঁতে যিবোৰ শব্দ ইউজ কৰে এই শব্দবোৰে হৈছে এডজেক্টিভ। গতিকে এডজেক্টিভবোৰ আপুনি আজি নিশ্চয় বুজি পাইছে। আৰু পৰৱৰ্তী সময়ত মই এডজেক্টিভৰ যিবিলাক ভাগ আছে এই ভাগবোৰৰ বিষয়ে মই অতি সুন্দৰভাৱে আপোনাৰ লোকৰ মাজত ভালদৰে ব্যাখ্যা কৰিম। আজিলৈ এইখিনিয়ে।